SITৰ হৈ গৈছে SITয়ে খালি তেওঁলোকৰ মোক কোৱা মতে প্ৰায় ৩,৫০০ ডকুমেণ্ট আছে গতিকে ৩,৫০০ ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে গতিকে ১৮ তাৰিখ লাষ্ট ডেট ৬ পৰা ১২ তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব কাৰণ আমাক ১৮ তাৰিখৰ আগত আমি দিবই লাগিব কাৰণ নহ'লে জেলত থকা মানুহকেইজনে জামিন পাই যাব সেইকাৰণে ১৮ তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতে আমি বাধ্য কিন্তু মই তেওঁলোকক কৈছোঁ ১৮লৈকে ৰখি থাকিব নালাগে কেইদিনমান আগতে দি দিয়ক কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় ৩,০০০ ৩,৫০০ ডকুমেণ্টছ আছে সেইবিলাক সেট বনাব লাগিব জেৰক্স কৰিব লাগিব প্ৰতিখন ডকুমেণ্টতে চহী হ'ব লাগিব গতিকে এই গোটেই কামবোৰ কৰি মই ভাবোঁ তেওঁলোকে আজি আমাৰ কেই তাৰিখ হ'ল ৫ তাৰিখ গতিকে অহাকালিৰ পিছত আৰু ১২ তাৰিখৰ আগত এই সপ্তাহত যেনে তেনে চাৰ্জশ্বিট দিব তেওঁলোকে যিটো কেজুৱেলি ভাৰত ৰত্নৰ কথা কৈ আছে ইমান কেজুৱেলি ভাৰত ৰত্ন নহয় ভাৰত ৰত্নৰ কাৰণে জুবিনৰ বিষয়ে ডকুমেণ্টেশ্যন কৰি বিধানসভাত সুন্দৰ প্ৰস্তাৱ লৈ আমি প্ৰেৰণ কৰিব লাগিব সেইকাৰণে মই যোৱা বিধানসভাটো কৈছোঁ যে আমি এটা শাসকীয় বিৰোধী দুয়োটা দলে সকলোৱে মিলি আমি এটা প্ৰস্তাৱ আনিম ধুনীয়াকৈ তাক আমি পাছ কৰাম তাত জুবিনৰ কীৰ্তিৰ কথা লিখা থাকিব শিল্পৰ কথা লিখা থাকিব এতিয়া তেওঁ ডেৰ মিনিট সময় পাৰ্লিয়ামেণ্টত কৈছে এতিয়া ১.৫ মিনিটত কোনে বুজিব পাৰে যিবিলাক কেৰালাৰ MP আছে মধ্যপ্ৰদেশৰ MP আছে তেওঁলোকে কেনেকৈ বুজিব ই এটা চিৰিয়াছ কথা ইলেকশ্যনত ভোট ল'বৰ কাৰণে ক'ব নালাগে এটা চিৰিয়াছ এক্সাৰচাইজ কৰিব লাগে আৰু আমি চিৰিয়াছলি কামটো কৰিম আমি এইবিলাক ১.৫ মিনিটৰ ভাষণ দি ইয়াতে মেডিয়াত টেপটো পঠাই দিলোঁ ক'লোঁ যে আমিয়ে চব কৰিলোঁ অহাকালি যদি জুবিন গাৰ্গে ভাৰত ৰত্ন পায় তেওঁ কি ক'ব নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন দিয়া নাই মই পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণেহে ভাৰত ৰত্ন পালোঁ যেনেকৈ এতিয়া নুমলীগড়ক নৱৰত্ন মোদীয়ে দিয়া নাই তেওঁহে পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণে পালে এইবিলাক হৈছে চিপ পাব্লিচিটি আৰু মই ভাবোঁ যে জুবিনক লৈ চিপ পাব্লিচিটি কৰিব নালাগে অন্ততঃ জুবিনৰ বিষয়ে পাৰ্লিয়ামেণ্টত ক'লে বিৰোধী চৰকাৰী সকলোৱে মিলি অন্ততঃ ১ ঘণ্টাটো আলোচনা হ'ব লাগে ২০ তাৰিখ গধূলি ৪টা বজাত গুৱাহাটী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল মুকলি হ'ব এৰ'চিটিৰ আধাৰশিলা হ'ব আৰু গুৱাহাটীত আমি ফ্লাইট মেৰামতি কৰা মেইনটেনেন্স আৰু ৰিপেয়াৰিঙৰ এটা নতুন উদ্যোগ আৰম্ভ কৰিম গুৱাহাটী এয়াৰপৰ্টত আৰু পাইলটবিলাকৰ কাৰণে ষ্টিমুলেটৰ ট্ৰেইনিং প্ৰায় ১০,০০০ কোটি টকা বিনিয়োগ থাকিব এয়াৰপৰ্টত উদ্বোধনৰ পিছতো মোদী ডাঙৰীয়াই এই গোটেইবিলাক উদ্বোধন কৰিব বিমানবন্দৰ উদ্বোধন কৰিব তাৰপিছত তেওঁ MROৰ আধাৰশিলা কৰিব এৰ'চিটিৰ আধাৰশিলা কৰিব আৰু ফ্লাইট ষ্টিমুলেটৰ ট্ৰেইনিং পাইলট ষ্টিমুলেটৰ ট্ৰেইনিং যিটো ভাৰতত মাত্ৰ ২ জেগাত এই ফেচিলিটি আছে অসমত 3rd হ'ব এই গোটেইকেইটা প্ৰকল্প মোদী ডাঙৰীয়াই ২০ তাৰিখে ৪টা বজাত গুৱাহাটীত আধাৰশিলাৰ উদ্বোধন কৰিব ৰাতিপুৱা ২১ তাৰিখে ৰাতিপুৱা তেওঁ নামৰূপলৈকে যাব আৰু নামৰূপত আমাৰ নতুন যিটো সাৰ কাৰখানা হ'ব ১০,০০০ কোটি টকাৰ ব্যয়েৰে ১২ লাখ মেট্ৰিক টন ইউৰিয়া বনাম তাৰ তেওঁ আধাৰশিলা